অৰুণাচলৰ অবৈধ পাহাৰ খননৰ ফলত লখিমপুৰ জিলা বান্দৰদেৱাৰ এখন ৰাজহ গাঁও নিশ্চিহ্ন হোৱাৰ পথত। লখিমপুৰ জিলা অসম আৰু অৰুণাচল সীমান্তৰ বান্দৰদেৱাৰ ২ নং পাৰ্বতীপুৰৰ এখন গাঁও প্ৰকৃতিৰ ৰোষত পৰি নিশ্চিহ্ন হোৱাৰ দিশলৈ গতি কৰিছে। অৰুণাচল প্ৰদেশ চৰকাৰৰ আশীৰ্বাদত বান্দৰদেৱা পাহাৰত অবৈধ খননে পাহাৰৰ ৰঙা বোকা মাটিয়ে বান্দৰদেৱাৰ ২ নং পাৰ্বতীপুৰৰ শতাধিক পৰিয়ালৰ পকী ঘৰ-দুৱাৰ ৰঙা মাটি আৰু বোকাৰে পুতি পেলোৱাত অনুপযোগী হৈ পৰিছে ঘৰত বসবাস কৰিবলৈ। বহুকেইটা বিল্ডিং বোকাৰে পুতি পেলোৱাৰ লগতে অহা-যোৱা কৰা পথো নিশ্চিহ্ন হৈ পৰিছে। যি পৰ্যন্ত অৰুণাচলৰ পাহাৰ খনন চলিব বান্দৰদেৱাত, সেই পৰ্যন্ত ২ নং পাৰ্বতীপুৰবাসীয়ে দুৰ্ভোগ ভুগিব লাগিব। পৰিকল্পিত নলা-নৰ্দমা নথকাৰ বাবেই অঞ্চলবাসীয়ে জমৰ যন্ত্ৰণাত ভুগিব লগা হৈছে। हम लोग का तो रखो और एक दूसरे का तो किस गाड़ी में है? আৰু সমস্যাটো আজি আমি 12-13 বছৰৰ পৰা এইটো ভোগ কৰি আছোঁ। মানে কি কয়, বাৰিষাটো আহিলে আমাৰ মানে জমৰ যাতনা নিচিনা হয়। আমাৰ ঘৰ বাৰী, আমাৰ বুলিয়ে নহয়, ইয়াত কমচে কম মানে শতাধিক ঘৰ, ডাঙৰ ডাঙৰ বিল্ডিং ঘৰ এক ছাদ লগে মানে বোকা পানী আহি পোত খাই গৈছে। ৰাস্তা ঘাট, ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰিবলৈ ইমান প্ৰব্লেম পাইছে। যিটো আমাৰ মাৰ্কেটৰ যিটো দুইফালে দুটা নলা আছিলে, যিটো নেশ্যনেল হাইৱেৰ ছাইডেদি দুটা নালাই বন্ধ হৈ গৈছে। অৰুণাচল ছাইডে সিহঁতে দোকান চোকান বনাই নালাটো পুতি দিছে। আমাৰ আছাম ছাইডত ইয়াৰ আগত যেতিয়া ৰোড বনালে তেতিয়া আমাৰ নলাটো বন্ধ কৰি যায়। সেই নলাটোৰ কাৰণে পানীখিনি চব ইফালে বোকা পানী চব আহি ইফালে ঘৰ বাৰী গোটেই গাঁওখন নিশ্চিন্ন হোৱাৰ পথত। সমস্যাটো আজিৰ নহয়, বহুত বছৰৰ পৰা এইটো সমস্যা আছে। এটা পৰিয়ালৰ 4জন মানুহ ইয়াত মৃত্যু হৈছে এই ঘটনাটোৰ পৰা। অৰুণাচলৰ যিটো অবৈধ খনন, সেই খননটো বন্ধ নকৰিলে আমি আৰু বিপদত পৰাৰ সম্ভাৱনা আছে। গতিকে মই অনুৰোধ জনাইছোঁ দুইটা ৰাজ্যৰ প্ৰশাসনক অনতিপলমে অৰুণাচলৰ পৰা যি অবৈধ খননৰ ফলত ইয়াত মাটিৰ যি পানীৰ লগত যি মাটি মিহলি হৈ যদি ইয়াত যিখিনি সমস্যা হৈছে, 100টামান ঘৰ ইয়াত মাটিৰ তলত ডুব যোৱাৰ মুহূৰ্তত আহি পৰিছে। গতিকে এই সমস্যাটো সমাধান কৰিবৰ বাবে দুইটা ৰাজ্যৰ প্ৰশাসনক মই অনুৰোধ জনাইছোঁ অনতিপলমে এই সমস্যাটো যাতে সমাধান কৰে আৰু ৰাইজক সকাহ দিয়ে। সেই ড্ৰেইনৰ সমস্যাটো তাৰ পৰাই হৈছে। আমাৰ ইতিমধ্যে কেইবাটাও ড্ৰেইন আছে ইয়াত। আৰু এটা কথা হৈছে, এই ড্ৰেইনৰ ওপৰত মানুহে অবৈধ নিৰ্মাণৰ কাৰ্য কৰিছে। গতিকে এখনি উচ্ছেদ কৰাৰ প্ৰয়োজন আছে। প্ৰয়োজন হ'লে উচ্ছেদ কৰি হ'লেও আমাৰ এই ড্ৰেইনসমূহ মুক্ত কৰি অৰুণাচলৰ পৰা অহা এই পানীখিনি, মাটি আৰু পানী যদি ইয়ালৈকে বন্ধ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ এই ৰাইজক এই সমস্যাৰ পৰা আমি সকাহ দিবলৈ সমৰ্থন। একদম মানে বহুত ডাঙৰ সমস্যা হৈ আহিছে। গতিকে প্ৰশাসনে অকণমান ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। আৰু কালি মই MP ছাৰৰ ওচৰতো যাম, গৈ বিষয়টো আকৌ জনাম। MP ছাৰক আগতো জনোৱা হৈছে। গতিকে আকৌ এবাৰ আমি জনসাধাৰণৰ লগত লৈ মই কালিলৈ আমাৰ MP ছাৰৰ ওচৰত যাম বুলি ভাবিছোঁ।
अभी देखिए ये हमारा ही घर है बगल में। अभी बनाया वाला हमारा घर ज़्यादा टाइम नहीं हुआ, अराउंड 2015 में बनाया ही था। अभी आप कंडीशन देख सकते हैं कि आधा से ज़्यादा पूरा डूब चुका है। यहाँ पे ऐसा नहीं है कि ड्रेनेज सिस्टम नहीं है, ड्रेनेज सिस्टम है, बट स्टिल मतलब क्या है कि मतलब यहाँ पे प्रॉपर्ली नहीं है क्या कि मतलब पानी सिर्फ नहीं आता है यहाँ से, यहाँ में पानी के साथ साथ पहाड़ का पूरा मिट्टी यहाँ पे आता है। अभी आप जाकर देखेंगे तो यहाँ पे आपको ये पूरा नाला सूखा दिख रहा है, बट वहीं आप बगल में जो घर है, घर सब में जाकर देखेंगे तो आप देखेंगे कि मतलब घर में पानी भरा हुआ है। तो नाला सूखा हुआ है, घर में पानी है, आप देख सकते हैं। तो इससे हम लोग को बहुत समस्या है, क्योंकि देखिए अगर आप कोई आदमी एक घर बनाता है तो वो चाहता है कि शांति से घर पे रह सके, है कि नहीं। पर यहाँ पे क्या है कि आप देखिए ज़्यादा टाइम नहीं हुआ, अराउंड 8 ईयर्स हुआ है एक घर बनाने में। आदमी को कितना तकलीफ़ से आदमी घर बनाते हैं, पर अभी देखेंगे आप तो कि मतलब क्या है कि घर डूब चुका है, आदमी को पानी में रहना पड़ रहा है। तो इस सब पे मतलब थोड़ा ये हो सकता तो मतलब अच्छा था मतलब हम लोग के लिए।